মোৰ কা আন্দোলনৰ সময়ৰ 5টা গোচৰ, এইখনত 7টা গোচৰ আছে ন, টোটেল 7টা গোচৰ আছিলে। মোৰ কা আন্দোলনত মোক 24টা গোচৰ লগাইছিলে গোটেই অসমত। তাৰ ভিতৰত ইয়াত 5টা নে কেইটা আছে, 5টা নে 5টা মানেই আছে চাগে। সেই গোচৰবিলাকৰ কোনোবাটোত চাৰ্জ ফ্ৰেম হৈছে, কোনোবাটোত চাৰ্জ ফ্ৰেমিঙৰ হেৰি চলি আছে, আৰু কোনোবাটো আকৌ কমিট কৰিবলৈও বাকী আছে। গতিকে কা আন্দোলনৰ সেই গোচৰবিলাক চলি আছে। আমি যিবিলাকে কম্প্ৰমাইজ নকৰাকৈ আন্দোলন কৰিছিলোঁ তেওঁলোকৰ ওপৰত গোচৰ দিয়া হৈছিল। আমি যিবিলাকে সঁচা সঁচিকৈ অসম মাতৃক ভাল পায়, আন্তৰিকতাৰে সৈতে আৰু জেনুইনলি আন্দোলন কৰিছিলোঁ, সেইবিলাকৰ ওপৰত গোচৰ দিছিল। আৰু যিবিলাকে আপোনাৰ নাম চাম ভালেই কৰিছে কিন্তু জেনুইনলি লগা নাছিলে, তেওঁলোকতো কোনো গোচৰত আমি থকা দেখা নাই। আজিৰ দিনতো আপোনালোকে নিশ্চয় দেখিছে যে বেছিভাগ ঠাইতে অকল কৃষক মুক্তি মানুহকেইটাই, বেছিভাগ নহয়নে, খুব কম আৰু দুটা এটা সংগঠন আছে, কিন্তু বেছিকেলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত মানুহখিনিকে গোচৰবিলাক জাপি দিয়া হৈছে, যিবিলাকে আমি